সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিওটোৰ মাজলৈ আশা কৰো আপোনালোক সকলোৱে ভাল পাব উৰুকা বুলি ক'লে আমাৰ বাবে বিশেষ আৰু এই উৰুকাৰ নিশা বাবে আমি বহু দিন মানে অপেক্ষা কৰো কাৰণ উৰুকাৰ দিনা যি আমি মানে ভেলাঘৰ সাজিম বা কেনেকৈ কি কৰিম তাক লৈ বহু ধৰণৰ আমাৰ ব্যস্ততা বা আলোচনা চলি থাকে আৰু যেতিয়া সময়টো আহি পায় খুব ভাল লাগে তথাপিতো মই জনাও আমাৰ এই ভেলাঘৰটো এমাহ জোৰা প্ৰচেষ্টাত আমি স্থানীয় যিসকল যুৱক আছিল তো সকলো মিলি এক হৈ আমাৰ চাইলিতে মানে ধুনিয়াকে সজাবলৈ চেষ্টা কৰিছিলো যিমানখিনি পাৰো সময় সকলোৱে দিব নোৱাৰিলেও তথাপিতো যিমানখিনি পাৰো আমি সময় দি সজাবলৈ চেষ্টা কৰিছিলো কিবা এটা নতুন ৰূপত গঢ় দিবলৈ চেষ্টা কৰিছিলো আৰু অৱশেষত সেই উৰুকাৰ দিন আহি পালে আৰু উৰুকাৰ দিনাখন আমি ইয়া প্ৰস্তুতি আপোনালোকক দেখাই আছো কি ধুনিয়াকে একদম সজাই পৰাই তুলিছো এতিয়া বৰ্তমান আপোনালোকৰ দিন হৈ আছে বৰ্তমান আমাৰ কামবোৰ চলি আছে লাইটৰ কাম চলি আছে সাউণ্ডৰ কাম চলি আছে আৰু ইয়া সন্ধিয়া হৈছে বেলিটো অলপ ডুবি গৈছে তেনেকুৱাত আমি অকমান আপোনালোকক ওপৰৰ পৰা শ্বটটো দেখাইছো এইখনে আমাৰ পথাৰখন এই পথাৰতে আমি সকলোৱে একলগ হৈ একদম ধুনিয়াকে ভেলাঘৰটো খাইছো আৰু যিমান পাও ডেকোৰেশন কৰিবলৈ চেষ্টা কৰিছো সৰু বস্তুবিলাক দি আমি সজাবলৈ চেষ্টা কৰিছো আৰু ভাটিবেলাতে আমি জুইকুৰা ধৰি দিছো মানে অকমান ঠাণ্ডাটো পৰিয়ে গৈছে যেহেতু এখানে জুইকুৰা আৰম পুৰা ধৰিয়ে দিছো কাৰণ খৰি আমাৰ তাত এভেইলেবল আছে খৰিৰ কোনো মানে চিন্তা কৰিবলগীয়া নাই আৰু ভেলাঘৰটো কেনেকুৱা লাগিছে এবাৰ জনাব কাৰণ খুব কষ্ট কৰা হৈছে এক মাহ জোৰা প্ৰচেষ্টা আৰু ইয়া দেখিছে লাইটৰ ডেকোৰেশন আমি একচুয়ালি আমাৰ যেনেকুৱা ধৰণৰ লাইটৰ ডেকোৰেশন হওক সাউন্ড আনিছিলো তেনেকে ক'বলৈ গ'লে আমি এটা সৰুকে অনুষ্ঠান এটা আৰ্টিষ্ট এজন হওক বা যিকোনো স্থানীয় শিল্পীৰ দ্বাৰা আমি অনুষ্ঠান এটা পাতিব পাৰিলো হয় কিন্তু অলপ আৰ্থিক দুৰ্বলতা আছিল তথাপিতো নিজে আমি ফূৰ্তি কৰিবলৈ চেষ্টা কৰিছো যেহেতু আমি নিজে খাম আৰু সন্ধিয়া হোৱাৰ লগে লগে ইয়া আমি বাহৰ সুঙাত গাহৰি মাংস পুৰিবলৈ ষ্টাৰ্ট কৰি দিলো কাৰণ গাহৰি মাংস খাও লাগিয়ে আছে আৰু ষ্টিকটো একদম পুৰা পুৰি দিছো পুৰা মাংস খাওটো লাগিয়ে থাকে সকলোৱে লাগে চাগে আৰু একদম ধুনিয়াকে মছলা দি পেলাই একদম খানি দিছো আৰু সকলোৱে অলপ পিছত এটা আমি পুৰা ফূৰ্তি কৰিম আৰু মানে কাৰণ ইমান ধুনিয়াকে যেতিয়া সজাইছো এটা পুৰা সকলোৱে একদম নৃত্যত আহি যাব আৰু অলপ পিছত আৰু এইবিলাক খানা বনাই আছে বামাই বনাই আছে মাংস বাকি ভাত চাত সব বনোৱা হৈয়ে গৈছে বলক এতিয়া অলপ নাচো দঙনাই বহাগী জননী দিলে পালে পুলি দিব পাৰো ঘৰ দঙনাই ধান হোৱা ধান পাতি স্নেহৰ বিহুটি দঙনাই থাকিব সকলোৱে ভাত পানী খাই লৈ এতিয়া আমি গৈ আছো জেওৰা চুৰ কৰিবলৈ আৰু মাঘ বিহুৰ এটো পৰম্পৰা এটা যেহেতু আছে গতিকে জেওৰাটো চুৰ কৰিব লাগিবই গতিকে গুটেগাল ওলালো জেওৰা চুৰ কৰিবলৈ বাকি আমাৰ সকলোৱে খোৱা বোৱা হৈ গল তো ভিডিওটো ইমানে আছিল এতিয়া আমি পুৱা ভাগলৈ যাম যেহেতু আমাৰ বহু বছৰ ধৰি বা আগৰ পৰা আমি এই পৰম্পৰাটো কোৱা নাছিলো পুৱাই মেজি ঘৰ জ্বলোৱা পৰ্বটো এবাৰ আমি সেই কাৰ্যসূচী ৰাখিছো আৰু ইয়াৰ ৰাতিপুৱা পৰিবেশ ৰাতিপুৱা আমি এজন ভকতক মাতিলো যে মেজি ঘৰটো যি নীতি নিয়ম আছে সেইখিনি কৰিবলৈ কাৰণে আৰু দাহ কৰিবৰ কাৰণে আমাৰ সমাজ সেৱক স্থানীয় পংকজ বৰাদেৱক নিমন্ত্ৰণ জনালো আৰু সকলো ৰাইজ ওলাই আহিলে ভাল লাগিলে বহুত বছৰ ধৰি আমাৰ এই পৰম্পৰাটো আমাৰ ইয়াত নাছিলে গতিকে এবাৰ আমি কৰিবলৈ চেষ্টা কৰিছো তথাপিতো যিখিনি পাৰো প্ৰতি বছৰে এনেকৈ ধৰি ৰাখিবলৈ আমি চেষ্টা কৰিম আৰু ভিডিওটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব